Dear viewers, আজি next concept লৈ আহিছো আজি কনসেপ্টটো বোৰ্ডত ইতিমধ্যে মই লিখি থৈছো মানি জানি আপোনালোকে অতিকৈ এটা ইম্পৰ্টেন্ট টপিকস ফৰ আপকামিং টেট তো ইয়াৰ ওপৰত নিশ্চয় এটা বা দুটা কোৱেশ্চন আপোনালোকে নিশ্চয়কৈ কোৱেশ্চন পেপাৰটো পাব তো প্ৰথমতে চাই লওকচোন যে মানি যেটো চেপ্টাৰ আমাক দিছে সেই চেপ্টাৰটোত কি কি টপিকস দিছে টপিকসখিনি আমি আগতে জানি লোৱাটো ভাল হ'ব তো টপিকসটো চাই লওক যে কনসেপ্ট অফ মানি যে মানিৰ ওপৰত আমাৰ কি ধাৰণা আছে তাৰ পিছত আছে যে কনভাৰ্সন অফ ৰুপিস টু পইচা এণ্ড ভাইস ভাৰ্সা আমি টকা কেনেকৈ পইচা লৈ লওঁ পইচা কেনেকৈ টকা লৈ লওঁ একদম সাধাৰণ কথাখিনি আমি জনাৰ খুবেই প্ৰয়োজন আছে তাৰ পিছত আছে ফৰ অপাৰেচন ইন সলভিং প্ৰবলেমছ ইনভলভিং মানি মানিৰ ওপৰত আমি যি চাৰিটা ফান্ডামেন্টাল অপাৰেচন পাইছিলো প্লাস মাইনাস মাল্টিপ্লিকেশন এণ্ড ডিভিজন এই কেইটা অপাৰেচন আমি মানিৰ প্ৰবলেমৰ ওপৰত কি দৰে ইউজ কৰিম তাৰ ওপৰত আহিব লাষ্ট অতিকৈ ইম্পৰ্টেন্ট ইয়াৰ পৰাটো কোৱেশ্চন 100% থাকিব দেই কি আছে ইয়াত সিম্পল প্ৰবলেম অফ প্ৰফিট এণ্ড লছ जो मानी কথাটো আহাৰ লগে লগে তাত কি আহে তাত কি আহে প্ৰফিটৰ কথা আহে লছৰ কথা আহে তো মৰমৰ বন্ধুসকল মাই ডিয়াৰ ফ্ৰেন্ডছ মৰমৰ পৰীক্ষাৰ্থীসকল মানিৰ ওপৰত জাস্ট কনসেপ্টটো আপোনালোকৰ সবৰে আছে তথাপি মই অলপ আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো তো আজিৰ ভিডিওটোত কি থাকিব যে মানিৰ ওপৰত পাৰ্ট 1 ক্লাছটো আজি লৈ আহিছো তো এই পাৰ্ট 1 ক্লাছটো আপোনালোকে ইয়াৰ পৰা এক নম্বৰ এটা নিশ্চিতভাৱে লাভ কৰিব সো আপোনালোকে ভিডিওটো মনোযোগ দি চাব লাগিব যে আমি কিছু কথা এৰাই সদায় চলো কিন্তু প্ৰবলেমৰ ক্ষেত্ৰত সেই কথাবিলাক যে অতিকৈ ইম্পৰ্টেন্ট সেই কথাবিলাক মনোযোগ দিব লাগিব তো আজিৰ ক্লাছটোৰ শেষত মই যিকেটা প্ৰশ্ন আনিম 100% তাৰ পৰা কিন্তু পৰীক্ষাত নিশ্চিতভাৱে প্ৰশ্ন আহিব তো মানি আমি সকলোৱে জানো মানিক দ্বিতীয় ভগৱান বুলি কোৱা হয় আমি সকলোৱে জানো যে এই পৃথিৱীত মানি নোহোৱাকৈ যে একো এটা নহয় সেই কথাটো আমি সবেই জানো তো মানি বিশেষকৈ কি মাধ্যমৰ ক্ষেত্ৰত কোত কেনেকৈ ইত্যাদি কথাবিলাক আমি আলোচনা কৰিম তো চাওক প্ৰথমতে মই ক'ব বিচাৰিছো যে মানি ইজ এ মিডিয়া টু এক্সচেঞ্জ বুজি পাইছে কথাটো আপোনালোকে যে মানি কি বস্তু যে যিকোনো বস্তু এটা এক্সচেঞ্জ কৰাৰ কাৰণে আমি কি ব্যৱহাৰ কৰো মানি ব্যৱহাৰ কৰো তো ইয়াক আমি কি বুলি কম ইট ইজ এ মিডিয়া ফৰ এক্সচেঞ্জ সামথিং যে কিবা এটা লেনদেনৰ ক্ষেত্ৰত হওক সাৰ্ভিসৰ ক্ষেত্ৰত হওক আজি লেবাৰ এটা খটাইছো সেই লেবাৰটো খটুৱাৰ পিছত তাৰ বিনিময়ত কি দিব লাগিব তেওঁ মানি দিব লাগিব ঠিক এনেকৈ গভৰ্ণমেণ্টে চাকৰি দিছে সাৰ্ভেন্ট সকলে গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে বিনিময়ত কি দিব লাগিব মানি দিব লাগিব তো মানি ইজ এভৰিথিং এই কথাটো আমি জানো সো আমি মানিৰ ওপৰত বহুখিনি কথাই জানো যিবিলাক এতিয়া কোৱাৰ কোনো প্ৰয়োজন নাই তো ডাইৰেক্ট মই কি ক'ব বিচাৰিছো যে মানিৰ ওপৰত আমাৰ টেটৰ কাৰণে সিলেবাসত যিখিনি বস্তু অন্তৰ্ভুক্ত আছে সেই বস্তুখিনিৰ ওপৰত পোনপটীয়াকৈ আলোচনা কৰিবলৈ আগবাঢ়িছো তো মৰমৰ পৰীক্ষাৰ্থীসকল ভিডিওটো চাই থাকক টকাক আমি পইচালৈ কিদৰে পৰিৱৰ্তন কৰোঁ আমি সকলোৱে জ্ঞাত তথাপিও মই দুটামান উদাহৰণ ল'ব বিচাৰিছো যে টকাক পইচালৈ পৰিৱৰ্তন কৰিব হলে কি কৰিব লাগে 100 এৰে পূৰণ কৰিব লাগে আমি সবেই জানো যে কি জানো 1 টকাত কিমান পইচা 100 পইচা 1 টকাত 100 পইচা তো টকাক যদি আমি পইচালৈ লৈ যাব বিচাৰো টকাটো হল এটা ডাঙৰ ইউনিট পইচাটো হল সৰু ইউনিট ডাঙৰৰ পৰা সৰু ইউনিটলৈ যাবলৈ কি কৰিব লাগে সদায় মাল্টিপ্লিকেশন কৰিব লাগে সৰুৰ পৰা ডাঙৰলৈ যাওঁতে সদায় ডিভিজন কৰিব লাগে তাৰ বিপৰীত প্ৰক্ৰিয়া তো আমি টকাক পইচালৈ লৈ যাম যদি আপোনাক কোৱা হয় যে 5 টকাত কিমান পইচা 5 টকাত কিমান পইচা তো 5 * 100 ইকুৱেল টু কি কৈ দিব 500 পইচা ধুনীয়াকৈ কথাটো আহি গ'ল তাৰ পিছত যদি আপোনাক খুদে যে 2.5 টকাত কিমান পইচা 2.5 টকাত কিমান পইচা তো 2.5 টকাত কিমান পইচা বুলি ক'লে 2.5 * 100 এৰে মাল্টিপল কৰি দিয়ক তো পূৰণ কৰোতে কি কৰিব লাগিব চাব আপুনি কেইটাৰ ইফালে দশমিক আছে এটাই দশমিক আছে তো এটা 0 এ দশমিকটো লৈ যাব থাকিল 25 আৰু ইয়াত 0 এটা থাকি গ'ল অৰ্থাৎ 250 পইচা তো কি পালে আপোনালোকে যে 5 টকাক আমি পইচালৈ লৈ গলো 2 টকা 50 পইচাক পইচালৈ লৈ গলো ঠিক এনেকৈ যদি কোৱা হয় 0.50 টকা 0.50 টকা তো কি কৰিব 0.50 * 100
তো ইনটু 100 কৰি দিয়াৰ লগে লগে ইয়াত কেইটা জিৰো আছে দুটা দশমিক কেই ঘৰ এৰি আছে দুই ঘৰ এৰি আছে দশমিকে 100 এ গুচি যাব কি থাকিব অনলি 50 কি আহিব দেখা পাইছে কথাটো 100 এ দশমিকটো লৈ গ'ল 50 পইচা 50 পইচা তো 0.50 টকাত কিমান পইচা 50 পইচা তো এনেকৈ যিকোনো ফিগাৰক যিকোনো ধৰক যিকোনো টকা আমি যেনেকৈ লিখো ফ্ৰেকশনত লিখো ডেসিমেল ফ্ৰেকশনত লিখো যতে নিলিখো তাক আমি যেতিয়া পইচালৈ কনভাৰ্ট কৰিম কি কৰিম সদায় মাল্টিপ্লাই বাই 100 তো কথাটো আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত প্ৰশ্ন যদি আলোচনা হ'ব নিশ্চয় কথাখিনি বুজি পাব যে 100 এৰ মাল্টিপল কৰিলে ক'ত গুচি যায় পইচালৈ গুচি যায় তো তাৰ পিছত চাওক পইচাক আমি টকালৈ কেনেকৈ লম কি লিখি থৈছো মই 100 এৰে হৰণ কৰি তাৰ বিপৰীত প্ৰক্ৰিয়াটো মই আগতে কৈছো তো চাব যদি পইচা দিয়া থাকে ধৰক 100 পইচা 100 পইচাত আমি টকাত লৈ যাব লাগে তো কি কৰিব 100 বাই 100 ইকুয়াল টু কিমান হল 100 বাই 100 1 টকা তো 100 পইচাত কিমান পাই গলো 1 টকা পাই গলো তো যদি কোৱা হয় আপোনাক যে 250 পইচা 250 পইচা কি কৰিব 250 ডিভাইডেড বাই 100 এটা জিৰো কাটি দিয়ক তলত এটা 10 আছে 10 থাকিলে এটা জিৰো থকা কাৰণে এটা ইফালে দশমিক দি দিব অৰ্থাৎ 2.5 টকা তো 250 পইচা আমি টকাত ললে কেনেকৈ লিখিব পাৰিম 2.5 টকা লিখিব পাৰিম তো এনেকৈ যিকোনো কনভাৰসেচন আপুনি যদি কয় যে 1000 পইচা বা 1050 পইচা 1050 পইচা এটো আপুনি কিহত লব লাগে টকাত লব লাগে তো 1050 লিখি লগে লগে কি কৰিব ডিভাইডেড বাই 100 এই কথাটো ডিভাইডেড বাই 100 তো এটা জিৰো কাটি দিয়ক তলত 10 থাকিল 10 ৰ এটা জিৰো আছে এটা ইফালে দশমিক দিব সো 10.5 টকা তো নিশ্চয় ক্লিয়াৰ হল আপোনালোকৰ যে আমি টকাক পইচালৈ আৰু পইচাক টকালৈ কনভাৰ্ট যাতে কোনো প্ৰবলেম আমাৰ তো মামৰ পৰীক্ষাৰ্থীসকল সব কোৱেশ্চন হিচাপে লৈছো মই যে টকা আৰু পইচা যে আমি কনভাৰসেচন কৰিলো অৰ্থাৎ এটাৰ পৰা আনলৈ পৰিৱৰ্তন কৰিলো এই কথাবিলাক আমি ক'ত ব্যৱহাৰ কৰিম তো চাওক প্ৰথম প্ৰশ্নটো যে 5 টকা 75 পইচাৰ অনুপাত কিমান তো অনুপাতটো যদি আপুনি উলাব বিচাৰে যে 5 টকা আৰু 75 পইচা তো লগে আপুনি কি কৰিব 5 টকা বাই 75 পইচা তো অনুপাত লওঁতে জানি আপোনালোকে অনুপাত লওঁতে কি কৰিব লাগে মই এটা ভিডিঅত কৈছিলো অনুপাত লওঁতে কি কৰিব লাগে একক দুটা সাম কৰিব লাগে টকা থাকিলে এটো টকাত লব লাগিব নহলে যদি পইচাত লব বিচাৰে টকাক পইচাত লব পাৰিব তো ইয়াত টকা 5 টকা আছে ইয়াক পইচাত লৈ যাওক ইতিমধ্যে আমি কি শিকিলো যে টকাক পইচালৈ কি কৰে 100 এৰে মাল্টিপল কৰিলে পইচা লৈ যায় তো 5 ক পইচাত লৈ গলে কিমান হ'ব 500 পইচা 500 পইচা আহিল ডিভাইডেড বাই 75 পইচা অলৰেডি আছে 75 পইচা তো কি এই পইচা ইউনিটটো ক্যান্সেল হৈ গল জানে অনুপাতৰ কোনো একক নাই জানে কথাটো তেতে কটাকটি কৰি দিওক যদি অলপ ডিভিজন কৰে 25 এৰে ডিভাইড কৰি দিওক 25 75 ত কেইবাৰ তিনিবাৰ 25 50 ত দুইবাৰ 0 20 থাকিল আৰু 3 থাকিল আৰু না যাব সো 20 কি আহিল 3 তো 5 টকা আৰু 75 পইচাৰ অনুপাত কিমান পাই গলো আমি 20:3 তো 20:3 आंसर কোত আছে চাওকচোন ডি নম্বৰ आंसर তো মৰ্ম পৰীক্ষাৰ্থীসকল নিশ্চয় কথাটো বুজি পালে যে টকাক পইচালৈ পইচাক টকালৈ কিদৰে পৰিৱৰ্তন কৰিম আৰু এটা কোৱেশ্চন লৈছো ঠিক এনেকুৱা অনুপাত উলিওৱাৰ ওপৰত আৰু এটা কোৱেশ্চন লৈছো যে 5 টকা 25 পইচাৰ লগত 1 টকা 95 পইচাৰ অনুপাত কিমান হ'ব 5 টকা কিমান কৈছো 5 টকা 25 পইচা 5 টকা 25 পইচাৰ লগত 5 টকা 25 পইচাৰ লগত 1 টকা 95 পইচাৰ অনুপাত লাগে তো 5 টকা 25 পইচা গুটেখিনি যদি পইচাত লৈ যায় কি হ'ব 525 বাই 1 টকা 95 পইচা কি হ'ব 195 তো যদি ডিভিজন কৰি লয় 5 এৰে ডিভিজন কৰি দিয়ক 5 19 ত কেইবাৰ 3 বাৰ 15 16 17 18 নেচাৰি থাকিল 4 45 ত কেইবাৰ 9 বাৰ ঠিক 5 5 ত একবাৰ 2 ত নাযায় 25 ত 5 বাৰ আকৌ 3 এৰে চাওঁছো 3 3 ত একবাৰ 9 ত কেইবাৰ 3 বাৰ 3 10 ত 3 বাৰ থাকিলে 15 ত 5 বাৰ তো কিমান পাই গলো 35:13 আৰু ডিভিজন না যাব তো 35:13 आंसर নিশ্চয় এই নম্বৰতে আছে 35:13 তো নিশ্চয় কৈ এনেকৈ অনুপাত বিলাক তৎক্ষণাত আপোনালোকে হিচাপ কৰিব পাৰিব তো কোৱেশ্চন নম্বৰ 3 চাব কোৱেশ্চন নম্বৰ 3 ত মই কি আনিছো 4 অপাৰেচনৰ ভিতৰত এটা আনিছো যে 5.3 টকাৰ লগত 2.05 টকাৰ যোগফল কিমান হ'ব তো যোগ কৰা কথাটো ইয়াত আহিছে মাত্ৰ যোগটো কৰি দিলেই হ'ল আপোনালোকে 5.3 টকাৰ লগত 2.05 টকাৰ যোগফল কিমান হ'ব তো आंसर 4টা আছে তো কেনেকৈ কৰিব যোগটো মই ইতিমধ্যে এটা ভিডিওত আপোনালোকক কৈছিলো যে দশমিকৰ যোগ আৰু বিয়োগ কৰোতে কি কৰিব লাগিব সদায় দশমিকৰ তলত দশমিক পাতিব লাগিব তো 5.3 আছে 5.3 লিখক তাৰ পিছৰটো পইণ্টৰ বাওঁফালে কিমান আছে 2 আৰু সোঁফালে আছে 05 তো ইয়াত এটা ডিজিট আমাৰ নোহোৱা হৈ গল তো এটো 0 এটা দি লব পাৰিব তো এতিয়া যোগ কৰি যদি দিয়ে 0 + 5 5 3 3 5 দিয়ে 7
7.35 তো এনসাৰ কি আহিল সি নম্বৰ তো কোনবাই হয়তো ভাবিব পাৰে যে 5.3 ইয়াৰ লগত 2.05 যোগ কৰিব লাগে তো 0 ইয়াত লিখি 5 এনেকৈ দিয়ে যদি যে 3 পাছে 8 0 7 তো 7.08 আহি গ'ল তে এনসাৰ এড গুচি আহিল তো এনেকুৱা যোগ দশমিকৰ ক্ষেত্ৰত মাত্ৰ যোগ আৰু বিয়োগৰ ক্ষেত্ৰত স্পেশালি কি মনত ৰাখিব দশমিকৰ তলে তলে দশমিক দি ল'ব তাৰ পিছত যদি আপোনাৰ ডিজিট কম থাকে নিজে 0 দি ল'ব পাৰিব তো এনেকুৱা কৈ যদি যোগবিলাক কৰে তেতিয়া হলে নিশ্চয় ভুল নহব তো এই প্ৰশ্নবিলাক অতিকৈ সহজ নেক্সট আৰু এটা কোৱেশ্চন দেখা পাইছে আপোনালোকে কোৱেশ্চন নম্বৰ 4 তো ইয়াত কি কৈছে যে টকাৰ ওপৰত ৰিলেটিভস কিছু কি কৰিছে প্ৰবলেম তো প্ৰবলেমটো চাব যে 1 কেজি আঙুৰৰ দাম 350 টকা তেতিয়া হলে 150 গ্ৰাম আঙুৰৰ দাম কিমান হ'ব তো অতিকৈ সহজভাৱে হিসাব কৰিলে আপোনালোকে এটো মুখে তো হিসাব কৰিব পাৰিব যে 1 কেজি আঙুৰৰ দাম যদি 350 টকা হয় 150 গ্ৰাম আঙুৰৰ দাম কিমান তো অংকটো কৰিলে কি কৰিব যে 1 কেজি মানে 1000 গ্ৰাম ন যে 1000 গ্ৰামৰ দাম কিমান 350 টকা তো আমাক কিমান লাগে 150 গ্ৰামৰ দাম লাগে 150 গ্ৰামৰ দাম লাগে তো 350 এই 1000 আহি কি হ'ব ডিভিজন হ'ব into 150 তো এটা 0 এইটো 0 কাটি দিয়া হল 5 এৰে যদি কাটি দিয়ে 5 10 ত 2 বাৰ 15 ত কেইবাৰ 3 বাৰ এই 2 আকৌ 3 ত কেইবাৰ 1.5 বাৰ তো 35 15 গুণ কিমান 35 15 গুণ 525 এটাৰ ফেলে দশমিক আছে দি দিয়ক তো 52 টকা 50 পইচা ইয়াত 0 দিব পাৰে নিদিলেও চলিব তো 150 গ্ৰাম আঙুৰৰ দাম কিমান পাই গলে যে 52 টকা 50 পইচা তো এনসাৰ সকচোন 52 টকা 50 পইচা আছে ডি নম্বৰত 52.5 ইয়াত 0 এটা দিলেও কথা নাই নিদিলেও কথা নাই তো 52.50 টকা ইয়াৰ শুদ্ধ উত্তৰ তো সামন নেক্সট কোৱেশ্চন নম্বৰ 5 আৰু এটা কোৱেশ্চন আনিছো তো কিয় কোৱেশ্চন বিলাক লাহে লাহে মই সৰুৰ পৰা ডাঙৰলৈ গৈ আছো তো আপোনালোকৰ এই টকাৰ ওপৰত যেটো প্ৰশ্ন আহিব প্ৰশ্নটো অলপ দীঘলকৈ আহিব কিয় যাতে সময়টো নষ্ট কৰিব পাৰে তো আপোনালোকে জানে যে সময় আমি নষ্ট কৰিব নিদিও তো আহক কোৱেশ্চনটো সোনকালে কেনেকৈ সলভ কৰিব যে এয়ে বজাৰৰ পৰা 5 কেজি আলু 1500 গ্ৰাম পিয়াজ আৰু 600 গ্ৰাম আদা কিনিলে যদি আলু 100 গ্ৰাম 4 টকা হয় পিয়াজ 35 টকা প্ৰতি কিলোগ্ৰাম আৰু আদা 225 টকা প্ৰতি কিলোগ্ৰাম হয় তেন্তে এয়ে কিমান টকাৰ বজাৰ কৰিছিল उत्तर केटा दिया আছে তো চাওক যে এ কি কিনিলে ফার্স্ট আলু কিনিলে এ কি কিনিলে আলুৰ এটা দাম আহিব তাৰ পিছত কি কিনিলে পিয়াজ কিনিলে পিয়াজৰ এটা দাম আহিব তাৰ পিছত কি কিনিলে আদা কিনিলে তো ইয়াৰ এটা দাম আহিব এই তিনিটা দাম আমি যেতিয়া যোগ কৰি দিম তেতিয়া উত্তৰটো পাই যাম তো সোনকালে যদি হিসাব কৰিব খোজে যে আলু 5 কেজি কিনিছিল 100 গ্ৰামৰ দাম 4 টকা তো মুখে হিসাবটো কৰি দিয়ক না যে 100 গ্ৰাম যদি 4 টকা হয় 1000 গ্ৰামৰ দাম কিমান 40 টকা হ'ব তো 1000 গ্ৰাম মানে 1 কিলোগ্ৰাম তো 5 কিলোগ্ৰামৰ দাম 540 গুণ কিমান 200 টকা তো আলু কিমান টকা ৰাখিল 200 টকাৰ আলু আহিল এটা কথা আমি পাই গলো যে আলু 5 কেজি লৈছিলে তো 100 গ্ৰামৰ দাম যদি 4 টকা হয় 5 কিলোগ্ৰামৰ দাম কিমান 200 টকা আহিল তো আহক পিয়াজ তো পিয়াজ কি কৈছে 35 টকা প্ৰতি কেজি 1 কেজিৰ দাম 35 টকা তো পিয়াজ কিনিলে কিমান 1500 গ্ৰাম দেখা পাইছে নে 1500 গ্ৰাম পিয়াজ কিনিলে 1500 গ্ৰাম মানে কি 1.5 কিলোগ্ৰাম তো 1 কিলোগ্ৰামৰ দাম যদি 35 টকা হয় 1.5 কিলোগ্ৰামৰ দাম কিমান তো 35 আৰু 35 ৰ হাফ কিমান 17.5 তো 5 আহিল 5 হাতে 12 2 হাতত 1 4 1 5 52.5 তো ইয়াত আহিল 52.5 টকা তো পিয়াজ 1.5 কিলোগ্ৰামৰ দাম 52 টকা 50 পইচা আহিল এতিয়া আহিল আদা কিমান কিলোগ্ৰাম আছিল চাবচোন 225 টকা কিলোগ্ৰাম আছিল 1 কেজিৰ দাম 225 টকা কিমান গ্ৰাম কিনিলে 600 গ্ৰাম তো চাব আদাৰ দামটো যদি উলাই লয় যে 1000 গ্ৰামৰ দাম কিমান 225 টকা তে 600 গ্ৰামৰ দাম লাগে 225 বাই 1000 ইনটু 600 দুটা জিরো কাটি দিয়ক 5 10 ত 2 বাৰ 5 22 ত কেইবাৰ 4 বাৰ থাকিল 2 25 ত 5 বাৰ 2 আকৌ 6 ত কেইবাৰ 3 বাৰ 3 45 গুণ 3 5 গুণ 15 5 হাতত 1 3 4 গুণ 12 1 13 তো ইমান টকা আহিল তো দেখা পাইছে
তিনিওটা বস্তুৰ দাম সামগ্ৰীৰ দাম আমি উলাই ললো তো দশমিকৰ পিছত এটাই আছে 0.5 বাওফালে যোগ কৰি দিয়ক 2 আৰু 5 কিমান 7 5 আৰু 3 কিমান 8 2 আৰু কে কিমান 3 তো 387.50 এটা দিব পাৰে 387.50 টকা তো এনসাৰটো নিশ্চয় আছে ডি নম্বৰত 387.50 টকা তো এনেকুৱা কোৱেশ্চন কিয় দিব জানি আপোনালোকক যে হিসাব কৰিলে এনেকুৱা কোৱেশ্চনৰ আৰামছে উত্তৰ সকলোৱে পাৰিব মাত্ৰ সময়টো বচাব পাৰিব লাগিব যে এনেকুৱা দীঘল কোৱেশ্চনটো আপুনি পঢ়ি তৎক্ষণাত হিসাবটো কৰিব লাগিব তো সেই কাৰণে এনেকুৱা কোৱেশ্চন বিলাক দিব পাৰে তো কোৱেশ্চন নম্বৰ 6 আৰু এটা কোৱেশ্চন লৈ আহিছো তো চাও কোৱেশ্চনটো মাত্ৰ কি কৰিছো মই ভিডিওটোৰ দ্বাৰা কি বুজাব বিচাৰিছো আপোনালোকৰ প্ৰেক্টিছটোৰ কাৰণে মই কিছুমান কোৱেশ্চন অকাই পকাই দিব বিচাৰি আছো তো টকা পইচাৰ ওপৰত যেটো কোৱেশ্চন দিব এনেকৈ অকাই পকাই দিব তো আপোনালোকৰ ভুল নিশ্চয় নহব তো চাব 8টা কলমৰ বিক্ৰী মূল্য যদি 10টা কলমৰ কিনা মূল্যৰ সমান হয় যদি এটা কলমৰ কিনা দাম 8 টকা তেন্তে কলমটোৰ বিক্ৰী মূল্য কিমান হ'ব তো চাব কথাটো ইয়াত মাৰ্ক কৰিব যে 8টা কলমৰ বিক্ৰী মূল্য 10টা কলমৰ কিনা মূল্যৰ সমান তো বিক্ৰী মূল্যটো আলটিমেটলি বেছি হৈ গল কিনা মূল্যতকৈ 8টা কলম বিক্ৰী কৰি যিমান পায় 10টা কিনাৰ দাম হিমান তো দেখ আপোনাৰ লাভ হৈছে যদি লাভ হৈছে ইয়াত কি দিয়া আছে এটা কলমৰ কিনা দাম যদি 8 টকা এটা কলম 8 টকাত কিনিছিলে তেতিয়া হলে 7 টকাত বেচিব নেকি নেবেছে নিশ্চয় তো 7 এনসাৰ আছে যদি এটো নহব 8 টকাত কিনিছিলে 8 টকাই বেচিব নেকি তেতিয়া লাভ কেনেকৈ হ'ব তো 8 টকাও এনসাৰ নহব 5 টকা বেচিব নেকি নহব তো এনসাৰ দেখতে কিমান হ'ব লাগিব 10 টকা আহি আছে তো মৰমৰ পৰীক্ষাৰ্থীসকল কেনেকৈ কৰিব যে সাপোজ 8টা কলমৰ বিক্ৰী মূল্য ইয়াত লিখিব যে 8টা কলমৰ বিক্ৰী মূল্য ধৰক সেল প্ৰাইস লিখিছো মই 8টা কলমৰ বিক্ৰী মূল্য 10টাৰ কিনা মূল্যৰ সমান 10টাৰ কিনা মূল্য এটাৰ কিনা মূল্য কিমান টকা 8 টকা তো 8 10 গুণ কিমান হ'ল 80 টকা তো স্পষ্টকৈ কথাটো পাই গল যে 8টা কলমৰ বিক্ৰী মূল্য 80 টকা এতিয়া এটা কলমৰ বিক্ৰী মূল্য কিমান হ'ব এটা কলমৰ তো 80 এই 8 যায় কি হ'ব হৰণ হ'ব তো 8 80 কেইবাৰ 10 বাৰ তো কিমান পাই গল 10 টকা যে কলমটো যদি 8 টকাত কিনিছিলে 8 টকাত যদি কিনিছিলে তেতিয়া হলে কিমান টকা বিক্ৰী কৰিব লাগিব 10 টকাত বিক্ৰী কৰিব লাগিব তো মৰমৰ পৰীক্ষাৰ্থীসকল চাব এইখিনিতে তো মানুহজনৰ কি হ'ল আলটিমেটলি লাভ হ'ল হয়নে নিশ্চয় গম পালে যে মানুহজনৰ কি হ'ল লাভ হ'ল যে 8 টকাত কিনিছিলে 10 টকাত বিক্ৰী কৰিলে তো কলমে প্ৰতি 2 টকা লাভ হ'ল ইয়াৰ ওপৰত কি হ'ব পাৰে যে লাভৰ পাৰ্সেন্ট লছৰ পাৰ্সেন্ট প্ৰফিট লছ আমাৰ এটা প্ৰথমতে আজি আলোচনা কৰিছিলো যে মানি কনসেপ্টৰ ওপৰত কি আছে সিম্পল প্ৰবলেম অফ প্ৰফিট এণ্ড লছ তো তাতে যায় কি আমি পাৰ্সেন্ট উলাব লাগিব তো মোৰ পৰৱৰ্তী ভিডিঅত চাব পাৰ্ট 2 যেটো ভিডিও আহিব অতিকৈ ইম্পৰ্টেন্ট ভিডিও হ'ব এটো তো হেতু ভিডিও কেতিয়াও মিছ নকৰিব মিছ কৰিলে কিন্তু আপোনালোকৰ 1 বা 2 নম্বৰ হেৰুৱাব তো মৰমৰ পৰীক্ষাৰ্থীসকল আহক নেক্সট আৰু এটা কোৱেশ্চন লৈ আছো কোৱেশ্চন নম্বৰ 7 যে এজন ছাত্ৰৰ হাতত 20 টকা 25 পইচা আছিল তেও জিৰণিৰ সময়ত অৰ্থাৎ লেজাৰৰ সময়ত 5 টকাৰ এটা চিপছ কিনিলে আৰু 3.75 টকাত 5 খিলা কাগজ কিনিলে তো তেওঁৰ হাতত কিমান টকা থাকিল আমি হিসাবটো কৰিব লাগে তো উত্তৰ কেইটা আপোনাক দিয়া হৈছে তো ইয়াত এটা কথা মন কৰিব এটেনশনটো কোড ড্ৰ কৰিব লাগিব যে 3.75 টকাত 5 খিলা কাগজ কিনিলে তো 5 খিলা কাগজৰ দামে এটো মুঠ ইয়াত আকৌ যদি সোনকালে কোনবাই ভাবে যে 1 খিলা কাগজৰ দাম 3 টকা 75 পইচা তো 5 খিলাৰ দাম পূৰণ কৰি লম এই ক্ষেত্ৰত কৰিব নালাগে ডাইৰেক্ট কৰি দিব পাৰিব দৰকাৰে নাই কাৰণ 5 খিলাৰ দাম কৈছে ইমান টকা তো চাব চিপছ কিনিলে 5 টকাৰ চিপছ কিনিলে তাৰ পিছত 5 খিলা কাগজ কিনিলে 3 টকা 75 পইচা 3 টকা 75 পইচা আৰু তো একো কৰা নাছিলে খৰচ এখিনি তো যোগ কৰি দিওক 75 তো ইয়াত কি থাকিল 875 তো 8 টকা 75 পইচা লৰাজনৰ খৰচ হ'ল এতিয়া আসলে কিমান তেওঁৰ হাতত 20 টকা 25 পইচা তো 20 টকা 25 পইচাৰ পৰা আপুনি 8 টকা 75 পইচা বাদ দি দিওক 12 ৰ পৰা 7 গলে কিমান থাকিল 5 তো ইয়াত 9 ৰ পৰা 8 গলে 1 ইয়াত 1 থাকিল 11 টকা 50 পইচা তো লৰাজনৰ হাতত কিমান থাকিল 11 টকা 50 পইচা তো শুদ্ধ উত্তৰটো আমি পাই গলো তো কেতিয়াবা ক'ব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন দি যে 1 খিলা কাগজৰ দাম যদি 1.5 টকা বা অনলি 75 পইচা হয় 6 খিলা কাগজ কিনিলে 3টা কলম কিনিলে কিবা কিবি লগাই দিব যে এনেকৈ বজাৰ কৰিলে ডাঙৰকৈ কিবা কিবি দি দিব দি ক'ব লাষ্টত তেওঁৰ হাতত কিমান থাকিল বা কিমান ৰৈ গল এই কথাবিলাক ক'ব পাৰে তো ইয়াত অন্য একো নাই মাত্ৰ আপোনালোকে কি চাব লাগিব যে কোৱেশ্চনটো এটেনটিভলি পঢ়িব লাগিব সেইমতে আপুনি কামখিনি কৰিলে সোনকালে তৎক্ষণাত হিসাবটো কৰিলে উত্তৰটো নিশ্চয় পাই যাব এটাও ভুল নহব তো মানি কনসেপ্টৰ ওপৰত আপোনালোকৰ কোনো ধৰণৰ
যিকোনো প্ৰশ্নৰ ক্ষেত্ৰত যে ভুল নহ'ব এইটো মই নিশ্চিত আৰু আপোনালোকেও জানে যে মানিৰ ওপৰত যিমান কুৱেশ্যন আহিব পাৰিম মাত্ৰ কি আছে মানিটো অলপ কঠিন প্ৰব্লেম কিছু আছে সেই প্ৰব্লেমটো ক'ত আছে মই কৈছোঁ মোৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে পাব যে মানিৰ ওপৰত লছ এণ্ড প্ৰফিট এই দুটাৰ ক্ষেত্ৰত যিখিনি পাৰ্চেণ্টেজ আমাৰ ওলাব লাগে সেই তাৰ ওপৰত প্ৰশ্নটো নিশ্চিত আৰু সেইটো প্ৰশ্ন ভুল হ'ব পাৰে অলপ ক্ৰিটিকেল আছে তো মৰমৰ পৰীক্ষাৰ্থীসকল তো আজিৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চালে তো এই কনচেপ্টখিনি আপোনালোকৰ আছেও তথাপিও মই মানিৰ ওপৰত যেহেতু প্ৰাইমাৰী কনচেপ্টটোৰ দৰকাৰ মই ভিডিঅ'টো বনালোঁ তো আপোনালোকে চাব কমেণ্টত জনাব আৰু পৰৱৰ্তী ভিডিঅ'টো প্ৰফিট আৰু লছৰ ওপৰত মই স্পেচিয়েল ট্ৰিকৰ সহায়ত আপোনালোকক ক্লিয়াৰ কৰিম আৰু সেই ট্ৰিকৰ সহায়ত কি কৰিব যিকোনো সমাধান 2 ছেকেণ্ডৰ ভিতৰত আপুনি প্ৰফিট লছ কিমান পাৰ্চেণ্ট সুদে নে কিনা দাম নে বেচা দাম তৎক্ষণাত ওলাব পাৰিব বুলি মোৰ একদম দৃঢ় বিশ্বাস মৰমৰ পৰীক্ষাৰ্থীসকল পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰপিছত লাইক এণ্ড শ্বেয়াৰ কৰি দিব তো আজিৰ ক্লাছটো মই ইয়াতে শেষ কৰিব বিচাৰিছোঁ ধন্যবাদ